নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণী গণিতৰ অনুশীলনী R1ত থকা প্ৰথম 5টা প্ৰশ্ন উত্তৰ। আহাচোন ছাত্ৰ ছাত্ৰীসকল আমি প্ৰথমে চাওঁ 1 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটোত আমাক দিয়া আছে বৰ্গমূলৰ দ্বাৰা √2ৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা। আমি ইয়াতে √2 অৰ্থাৎ 2ৰ বৰ্গমূল উলিয়াব লাগে আৰু 2ৰ বৰ্গমূল উলিয়াব লাগিব আমি দশমিকৰ পাছত দুটা স্থানলৈ 2 দশমিক স্থানলৈ অৰ্থাৎ দশমিক দি তাৰ পিছত আমি দুটা অংক উলিয়াব লাগে। আমি বৰ্গমূল উলিওৱা যিবোৰ নিয়ম আছে তাৰে এটা নিয়ম হৈছে হৰণৰ নিয়ম। গতিকে আমি এই অংকটো কৰিবৰ কাৰণে হৰণৰ নিয়মটো ব্যৱহাৰ কৰিম। প্ৰথমে সংখ্যাটো পাতি ল'ম। যেহেতু 2 বৰ্গমূল উলিয়াব লাগে গতিকে 2 লিখিম। তাৰ পিছতে আমি চাম যে দশমিকৰ পাছত কেইটা আমি স্থান উলিয়াব লাগে। প্ৰশ্নটোত আমি গম পাই আছো যে দশমিকৰ পাছত দুটা স্থানলৈ আমি বৰ্গমূল উলিয়াব লাগে। গতিকে 2 লিখি প্ৰথম দশমিকটো দি ললো। তাৰ পিছতে দুটা স্থানলৈ যেহেতু উলিয়াব লাগে আমি দশমিকৰ পাছত শূন্য দিব পাৰো। গতিকে শূন্য দি ল'ম। 1 2 3 4টা। তেতিয়াহ'লে ইয়াতে কি হ'ব চোৱা, প্ৰথম দুটা শূন্যই এটা অংক দিব আৰু তাৰ পিছৰ দুটা শূন্যই এটা অংক দিব। তেতিয়াহ'লে দশমিকৰ পাছত বৰ্গমূল উলিয়ালে আমি এতিয়া দশমিকৰ পাছত দুটা অংক পাম। এতিয়া আমি যেহেতু হৰণৰ নিয়মৰ মতে যাব বিচাৰিছোঁ গতিকে হৰণটো কৰিবলৈ আৰম্ভ কৰোঁ। প্ৰথমে কাম হ'ব আমাৰ দশমিকৰ আগত যিটো অংক আছে দশমিকৰ আগত থকা অংকটোক প্ৰথমে আমি বাৰ দিব লাগিব। দশমিকৰ আগত আছে 2 গতিকে প্ৰথমে আমি 2ক বাৰ দিম। এতিয়া তো হৰণ কৰিব গৈ আছোঁ কিন্তু ইয়াতে এটা কথা আমি দেখিবলৈ পাইছোঁ যে কি সংখ্যা হৰণ কৰিম সেইটো আমি এতিয়ালৈকে গম পোৱা নাই। গতিকে ইয়াতে হৰণ কৰিব লগা সংখ্যাটো আৰু কিমান বাৰ দিম সেই বাৰ দুইটা আমি নিজে উলিয়াই ল'ব লাগিব। কিন্তু ইয়াতে আমি এটা নিয়ম মানি চলিব লাগিব, সেইটো হৈছে ইয়াত যদি আমি 1 বহাওঁ তেতিয়াহ'লে ইয়াতে আমি 1 বহাব লাগিব। তেতিয়াহ'লে বুজি পালোঁ যে যিটো সংখ্যা হৰণ কৰিম সিমান বাৰ দিব লাগিব। যদি মই ইয়াতে 1 লিখোঁ তেতিয়াহ'লে এবাৰ দিব লাগিব। যদি মই 2 লিখোঁ, এইখিনিত যদি মই 2 লিখোঁ তেতিয়াহ'লে মই দুবাৰ দিব লাগিব। 3 লিখিলে 3 বাৰ দিব লাগিব। সেই নিয়মটো মতে আমি কৰি যাম। গতিকে প্ৰথমে আমি 2ক যিহেতু বাৰ দিব গৈ আছোঁ গতিকে 2ক যদি বাৰ দিব বিচাৰোঁ আমি বাৰ কেইটামান এনেই পৰীক্ষা কৰি চাওঁ। যদি 1 দিওঁ 1 এগুণে 1 হ'ব। কেনেকৈ বাৰ দিম চোৱা, যিহেতু 2ক বাৰ দিবলৈ গৈ আছোঁ ইয়াতে আমি নিয়মটো কৈছোঁ যে 1 দিলে ইয়াতে 1 দিব লাগিব। 1 এগুণ তেতিয়াহ'লে 1 হ'ব। যদি মই 1 বাৰ নিদি যদি 2 বাৰ দিওঁ, যদি 2 বাৰ দিব বিচাৰোঁ তেতিয়াহ'লে কি হ'ব চোৱা, দুবাৰ দিলে হৰণ কৰা সংখ্যাটো 2 আৰু বাৰটো তুমি দুবাৰ দিব লাগিব। 2 দুগুণ হ'ব 4। যদি দুবাৰ দিওঁ তেতিয়াহ'লে 4 পাম আৰু 2ৰ পৰা 4টো বিয়োগ কৰিলে আমি কোনো সংখ্যা নাপাওঁ। গতিকে আমি দুবাৰ দিব নোৱাৰোঁ গতিকে আমি দিব লাগিব এবাৰ দিব লাগিব। ইয়াতে আমি হৰণ কৰিম 1 আৰু বাৰ দিম এবাৰ দিম। তেতিয়াহ'লে হ'ব 1 এগুণে 1, তাৰপিছতে কৰিব লাগিব বিয়োগ। 2ৰ পৰা 1 গ'লে থাকিব 1। তাৰপিছত দশমিকৰ পাছত আমি যিকেইটা শূন্য বহুৱাইছিলোঁ তাৰে প্ৰথম দুটা শূন্য আমি তললৈ নমাই দিব লাগিব। প্ৰথম দুটা শূন্য নমাম, বাকী দুটা শূন্য ননমাওঁ। প্ৰথম দুটা শূন্য নমাই দিলে হ'ব 100। এতিয়া আমি যে 100 সংখ্যাটো পালোঁ এতিয়া 100ক বাৰ দিব লাগিব। এইবাৰ কিন্তু আমি 1 বাৰ দিব নালাগিব, এবাৰ আমি অন্য এটা সংখ্যা ল'ব লাগিব, সেই সংখ্যাটোৱে আমি বাৰ দিম। সেই সংখ্যাটো কেনেকৈ উলিয়াবা তোমালোকে চোৱা, ইয়াতে যিটো আমি এবাৰ দিলোঁ এই 1টোৰ তোমালোকে দুগুণ কৰি দিবা। ইয়াতে এবাৰ দিয়া হ'ল 1ৰ দুগুণ কৰিবা, 1ৰ দুগুণ কৰিলে 1 দুগুণে হ'ব 2। তেতিয়াহ'লে এবাৰ আমি হৰণ কৰিব লগা সংখ্যাটো 2 হ'বনে? নহয়। এবাৰ আমি 2য়ে হৰণ নকৰোঁ, 2ৰ পাছত আমি আৰু এটা অংক ল'ব লাগিব। ইয়াতে আমি আৰু এটা অংক ল'ম আৰু সেই অংকটো কেনেকৈ কৰিম অলপ আগত কৰাৰ নিচিনা। ইয়াতে যদি 1 দিওঁতে আমি এবাৰ দিছিলোঁ ইয়াতো একেধৰণে কৰিম। ইয়াত যদি মই 1 লিখোঁ তেতিয়াহ'লে 2 × 1 21 হ'ব। 21 হ'লে আমি ইয়াতে এবাৰ দিব লাগিব। যদি মই 1ৰ ঠাইত যদি 2 লিখোঁ তেতিয়াহ'লে 22 হ'ব। 22 হ'লে দিব লাগিব দুবাৰ। যদি 3 লিখোঁ 23 হ'ব। 23 হ'লে 3 বাৰ দিব লাগিব। এতিয়া আমি কেইবাৰ দিম আমি উলিয়াই লওঁ আহা। ইয়াতে আমি গম পালোঁ যদি 21 কৰোঁ, যদি মই এই ঘৰটোত 1 বহুৱাওঁ, 2ৰ পাছত 1 বহুৱাওঁ তেতিয়াহ'লে এবাৰ দিব লাগিব। 21 হ'লে এবাৰ। আকৌ আমি ক'লোঁ যদি 22 কৰোঁ, 22 হ'লে দুবাৰ দিব লাগিব। যদি 23 কৰোঁ, 23 হ'লে দিব লাগিব 3 বাৰ। যদি 24 কৰা হয়, 24 কৰিলে দিব লাগিব 4 বাৰ। আৰু যদি কেনেবাকৈ 25 কৰিব বিচাৰোঁ, 25 কৰিলে দিব লাগিব 5 বাৰ। নিয়মটো নিশ্চয় বুজি পাইছা তোমালোকে। চোৱা, প্ৰথমত থকা 2টো একেধৰণে থাকিলে তাৰ পিছত থকা অংকবোৰ মই সলনি কৰি দিছোঁ। 1 হ'লে এবাৰ দিব লাগিব, 2 হ'লে দুবাৰ, 3 হ'লে 3 বাৰ, 4 হ'লে 4 বাৰ, 5 হ'লে 5 বাৰ। আৰু বাৰ দিয়াৰ লগে লগে আমি পূৰণ কৰিব লাগে। গতিকে আমি এই বাৰকেইটাত পৰীক্ষা কৰি চাওঁ আহা। যদি এবাৰ দিওঁ 1 এগুণ 1, 1 দুগুণ 2। এবাৰ দিলে হ'ব 21। যদি দুবাৰ দিওঁ তেতিয়াহ'লে হ'ব 2 দুগুণ 4, 2 দুগুণ 4 44। 3 বাৰ যদি দিওঁ 3 3 গুণ 9, 3 দুগুণ 6 69 হ'ব।
যদি 4 বাৰ দিওঁ 4 4 গুণ 16 6 1 কৰিলে 4 2 গুণ 8 1 9 তেতিয়াহ'লে আমি দেখিলোঁ যে 4 বাৰ দিলে আমি পাম 96 96টো 100ৰ প্ৰায় ওচৰা ওচৰি হৈ যায় গতিকে মই ইয়াতে আমি 4 বাৰ দিম এই দুটা শূন্যৰ ওপৰত লিখিম 4 আৰু ইয়াতে বাৰটো আমি লিখিম 4 বাৰ দিলোঁ আৰু পালোঁ আমি 96 যেহেতু 4 বাৰ দিলোঁ ইয়াতে আমি 2 10 4 24 4 বাৰ দিলোঁ এতিয়া বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে হ'ব 4 এবাৰ আমি ইয়াৰ পিছত থকা শূন্যকেইটা তললৈ নমাই দিম আৰু এটা কথা মনত ৰাখিব লাগিব যেহেতু দশমিকৰ পিছৰ অংকবোৰ বাৰ দিছোঁ এতিয়া দশমিকটো পোনে পোনে আমি ওপৰলৈ উঠাই দিম তেতিয়াহ'লে 1.4 হ'ল অৰ্থাৎ আমি দশমিকৰ পাছত এটা স্থান পাই গ'লোঁ দুটা স্থানলৈ উলিয়াব লাগে গতিকে আমি আৰু এটা বাৰ দিব লাগিব এতিয়া আমি আকৌ আগৰ নিয়মমতে কৰিম ওপৰত আমি বাৰটো দেখিলোঁ 1 10 4 14 বাৰ দশমিকটো আঁতৰাই পিনে যদি চাওঁ আমি ইয়াতে 14 বাৰ দিয়া আছে গতিকে তোমালোকৰ প্ৰথম কাম হ'ব 14টো দুগুণ কৰা 14টো দুগুণ কৰিলে হ'ব 2 14 28 28 হ'ল এতিয়া আমি আকৌ এবাৰ বাৰ উলিয়াব লাগিব বাৰ উলিয়া নিয়মটো আকৌ কি হ'ব চোৱা ইয়াতে আমি এটা বাৰ ল'ব লাগিব তেতিয়াহ'লে আমি কিমান বাৰ দিম এবাৰ চাওঁ আহা এইটো মতে কি হ'ব ইয়াতে 1 দিলে আমি দিব লাগিব এবাৰ 28টো 28 বুলি থাকিব যদি 2 দিওঁ তেতিয়াহ'লে দিব লাগিব দুবাৰ যদি আমি 3 বাৰ দিওঁ 28ৰ লগত 3 এটা যদি বহাই দিওঁ তেতিয়াহ'লে দিব লাগিব 3 বাৰ এতিয়া 1ৰ পৰা আৰম্ভ কৰোঁ 1 1 গুণ 1 1 8 গুণ 8 1 2 গুণ 2 এবাৰ দিলে হ'ব 281 দুবাৰ দিলে কি হয় চাওঁ আহা দুবাৰ দিলে 2 2 গুণ 4 2 8 গুণ 16 6 1 কৰিলে 2 2 গুণ 4 উকলাইকে 5 তেতিয়াহ'লে আমি দেখিলোঁ যে দুবাৰ দিলে হ'ব 564 যিটো 4তকৈ ডাঙৰ হয় গতিকে আমি দুবাৰ দিব নোৱাৰোঁ আমি দিব লাগিব এবাৰ আমি তেতিয়াহ'লে দিম এবাৰ দিলে হ'ব 281 আৰু ইয়াতে আমি 1টো বহুৱাই দিব লাগিব তেতিয়াহ'লে আমি পাম 281 এতিয়া বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে হ'ব ইয়াতে 911 119 বাকী থাকিব আৰু আমি ইয়াতে দেখিলোঁ যে দশমিকৰ পাছত দুটা অংক বিচাৰি পালোঁ তেতিয়াহ'লে আমি উত্তৰটো লিখিব পাৰোঁ যে √2 ইজ ইকুৱেল টু 1.41 ইয়াতে যদি তোমালোকে বাৰ দি থাকিব বিচাৰা আৰু বাৰ দিব পাৰিবা যেটো তোমালোকে বাৰ দি শেষ কৰিব নোৱাৰা কাৰণ √2 হৈছে এটা অপৰিমেয় সংখ্যা যেহেতু অংকটোত আমাক মাত্ৰ দুটা দশমিক স্থানলৈ বিচাৰিছে গতিকে অংকটো তোমালোকে ইয়াতে শেষ কৰিব পাৰা হেতু হৈছে √2 ইকুৱেল টু 1.41 এবাৰ আমি চাওঁ হা 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটো দিয়া আছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আমি এনেকুৱা দুটা অপৰিমেয় সংখ্যা লিখিব লাগে সংখ্যাকেইটা যোগ কৰিলে পৰিমেয় পাম আৰু পূৰণফলটো পূৰণ কৰিলে কি হ'ব পৰিমেয় সংখ্যা হ'ব লাগে তেনেকুৱা দুটা উদাহৰণ দিব পাৰা আমি এটা উদাহৰণ ল'ব পাৰোঁ 3 + √2 আৰু এটা উদাহৰণ লৈছোঁ আমি 3 - √2 যদি দুটা সংখ্যা ল'ব লাগে প্ৰথম সংখ্যাটো এটা অপৰিমেয় সংখ্যা যেহেতু √2 এটা অপৰিমেয় সংখ্যা হয় গতিকে 3 + √2 হ'ব এটা অপৰিমেয় সংখ্যা ঠিক একেধৰণে 3 - √2 এটা অপৰিমেয় সংখ্যা এতিয়া এই সংখ্যা দুটা যদি তোমালোকে যোগ কৰা যোগ কৰিলে কেনেকৈ পৰিমেয় হয় তোমালোকে ইয়াতে প্ৰমাণটো কৰি দিবা প্ৰথমে আমি কৰি চাম যোগফল যদি কৰা হয় সংখ্যাকেইটা পাতি ল'ম প্ৰথম সংখ্যাটো 3 √2 তাৰ পিছত আমি লিখিম 2 নম্বৰ সংখ্যাটো হেতু হৈছে 3 - √2 সংখ্যাকেইটা যেতিয়া যোগ কৰিম সংখ্যা দুটাৰ মাজত যোগ চিহ্নডাল লৈ ল'লোঁ এতিয়া যোগ চিহ্নটো আমি আঁতৰাই দিম তেতিয়াহ'লে আমি পাম 3 + √2 + 3 - √2 এতিয়া ইয়াতে √2 কেইটাত মন কৰা এটাৰ আগত আহিলে যোগ চিহ্ন এটাৰ আগত আহিলে বিয়োগ চিহ্ন গতিকে +√2 আৰু -√2 আমি কাটি দিলোঁ কাটি দিয়াৰ লগে লগে সংখ্যাকেইটা হ'ল 3 + 3 3 + 3 হ'ব 6 আৰু 6টো হৈছে এটা পৰিমেয় সংখ্যা গতিকে আমি দেখিলোঁ যে যোগফলটো পৰিমেয় হয় এবাৰ আমি চাম পূৰণফলটো পৰিমেয় হয়নে নহয় আমি পৰীক্ষা কৰি দিওঁ পূৰণফলটোৰ কাৰণে পৰীক্ষা কৰোঁ সংখ্যাকেইটা লিখি ল'ম 3 + √2 * 3 - √2 পূৰণ কৰিব লাগে আৰু পূৰণ কৰিবৰ কাৰণে আমি এটা সূত্ৰ ব্যৱহাৰ কৰিব লাগিব সেইটো হৈছে a + b * a - b ইয়াতে a b এবাৰ যোগত আৰু এবাৰ বিয়োগত আহিছে এই নিয়মটোৱে আমাক দিয়ে a² - b² এই নিয়মটো মতে আমি কৰিব লাগিব ইয়াতে a ঠাইত আছে 3 গতিকে লিখিব লাগিব 3² - b ঠাইত আছে √2² যদি স্কোৱাৰ কৰোঁ 3² কৰিলে হ'ব 9 - 2 9ৰ পৰা 2 গ'লে থাকিব 7 গতিকে আমি দেখিলোঁ যে যোগ কৰিলেও যোগফলটো হ'ব পৰিমেয় সংখ্যা পূৰণ কৰিলেও পূৰণফলটো হ'ব এটা পৰিমেয় সংখ্যা কিন্তু আমি যি দুটা সংখ্যা উদাহৰণ লৈছিলোঁ এই দুটা সংখ্যা কিন্তু অপৰিমেয় আছিল গতিকে দুটা উদাহৰণ আমি এই সংখ্যা দুটা উদাহৰণ হিচাপে দিব পাৰোঁ এবাৰ আমি চাওঁ 3 নম্বৰ প্ৰশ্নটো
এই প্ৰশ্নটো দিছে সংখ্যা ৰেখাত -5 আৰু 5ৰ অন্তৰ্বৰ্তী সংখ্যাবোৰ লিখা আমি প্ৰথম সংখ্যা ৰেখা এডাল বনাই ললো এতে আমি -5 আৰু 5ৰ মাজত থকা মধ্যবৰ্তী মানে মাজত থকা অখণ্ড সংখ্যাবোৰ লিখিব লাগে প্ৰথমে আমি 0 টু ষ্টাৰ্ট কৰো প্ৰথমে 0 তাৰ পিছত আহিব 1 2 3 4 5 6 এফালে সংখ্যাবোৰ আহি গৈ থাকিব আমি কাৰ চিহ্নডাল দি লওঁ তাৰ পিছতে লিখি মাইনাছৰ ফালে থকা সংখ্যাবোৰ মাইনাছৰ ফালে আহিব -1 -2 -3 -4 -5 তেতিয়াহলে আমাক যদি লিখিব কয় -5 আৰু 5ৰ মাজত থকা মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ তেতিয়াহলে সংখ্যাবোৰ হ'ব এই -5 আৰু 5ৰ মাজত থকা এই সংখ্যাখিনি হ'ব -5 আৰু 5ৰ মাজৰ মধ্যবৰ্তী অখণ্ড সংখ্যা এবাৰ আমি ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা ইয়াতে আমাক দিছে সূচক বিধি ব্যৱহাৰ কৰিব লাগে যেটো হৈছে a to the power m হৰণ a to the power n equal to a to the power m minus n এই বিধিটো আমি ক্লাস 8 ত ব্যৱহাৰ কৰিছিলো এই বিধিটো বা এই নিয়মটো কি কয় যদি ভূমি একে থাকে ঘাত কেইটা যদি বেলেগ বেলেগ হয় হৰণ কৰিলে ঘাতবোৰ সদায় বিয়োগ কৰিব লাগে সূচক দুটা বিয়োগ কৰিব লাগে যেহেতু a to the power m ক a to the power n এ হৰণ কৰা হৈছে আৰু হৰণ কৰাৰ কাৰণে ঘাত দুটা বিয়োগ অৰ্থাৎ m minus n হৈছে গতিকে এই বিধিটোকে ব্যৱহাৰ কৰিব লাগে কিন্তু ব্যৱহাৰ কৰিব লাগে কেনেকৈ যত আমি বহাব লাগিব m equal to n তাৰ মানে ইয়াতে যেটো ঘাত দিয়া আছে m আৰু n দুটা বেলেগ বেলেগ সংখ্যা হয় সেই কথাটোকে ইয়াতে ক'লে যে m আৰু n দুইটা একে সংখ্যা হয় তেতিয়াহলে আমি এই প্ৰমাণটো কৰিব লাগে যেটো প্ৰমাণত আমাক দিছে যে a to the power 0 equal to 1 এই বিধিটো তোমালোকে নিশ্চয় জানা যে যিকোনো সংখ্যাৰ ওপৰত ঘাতটো যদি শূন্য দিয়া হয় তাৰ মানটো হয় সদায় 1 গতিকে এই প্ৰমাণটো আমি কৰিব লাগে আহা প্ৰমাণটো কৰিবলৈ আৰম্ভ কৰো প্ৰথমে যেটো বিধি দিয়া আছে বিধিটোৰ পৰা আমি আৰম্ভ কৰো বিধিটো দিয়া আছে a to the power m হৰণ a to the power n is equal to a to the power m minus n এটো হৈছে আমাক দিয়া বিধিটো এতিয়া আমাক যেটো শৰ্ত দিয়া আছে আমি শৰ্তটো লিখি দিও আহা শৰ্তটোত আমাক দিয়া আছে যে m আৰু n দুইটা সমান হয় গতিকে আমি লিখো যে a to the power m হৰণ a to the power m যেহেতু m আৰু n দুইটা সমান হয় গতিকে আমি n ৰ ঠাইটো কি লিখি দিলো m বুলিয়ে লিখি দিলো is equal ইফালো আমি একে ধৰণে লিখো যে a to the power m minus n ৰ ঠাইটো আমি m লিখিম কিয় লিখিলো কাৰণ m আৰু n দুইটা সমান বুলি আমাক কৈ থোৱা আছে তেতিয়াহলে আমি এতে পাম এতে সোৱা a to the power m হৰণ a to the power m এটো আমাক ক'লে যে a to the power m আৰু a to the power m একেটা সংখ্যাকে একেটা সংখ্যায় হৰণ কৰিব লাগে নিজে নিজক হৰণ কৰিব লাগে আৰু নিজে নিজক যদি হৰণ কৰে হৰণফলটো কি হ'ব 1 হ'ব আকৌ যদি তোমালোকৰ এটো অসুবিধা লাগিছে তোমালোকে আকবাৰ চাই লোৱা যদি আমি 5 এ 5ক হৰণ কৰো তেতিয়াহলে 1 হ'ব যদি 6 এ 6 হৰণ কৰো তেতিয়াহলে ইয়াৰ হৰণফলটো হ'ব 1 ঠিক একে ধৰণে যদি সংখ্যা নিলিখি মই যদি আখৰ লিখো a হৰণ a টো কি হ'ব তেতিয়াহলে 1 হ'ব যদি মই a to the power m হৰণ a to the power m লিখো তেতিয়াহলে তাৰ হৰণফলটো 1 হ'ব গতিকে মই যেটো বাওঁফাল আছে বাওঁফালে মই হৰণফলৰ ঠাই লিখি দিলো হৰণফলটো কৰিলো যাৰ মানটো পালো 1 সমান চিন দিম বাওঁফালে যদি চাওঁ আমি দেখিলো a to a বুলিয়ে থাকক a to the power m minus m m ৰ পৰা m টো যদি বিয়োগ কৰা হয় তেতিয়াহলে হ'ব 0 তেতিয়াহলে আমি প্ৰমাণটো বিচাৰি পালো হেতু হৈছে যে a to the power 0 is equal to 1 এটো হৈছে আমি কৰিব লগা প্ৰমাণটো এবাৰ আমি চাওঁ আহা আজি আলোচনা কৰিব লগা একেবাৰে শেষৰটো অংক ইয়াতো আমি একে ধৰণৰ বিধি ব্যৱহাৰ কৰিব লাগে হৰণৰ বিধিটো ব্যৱহাৰ কৰিব লাগে আৰু ইয়াতে আমি m ৰ ঠাইত বহাব লাগিব 0 আৰু 0 বহাই দেখুৱাব লাগে যে a to the power minus n is equal to 1 by a to the power n বুলি দেখুৱাব লাগে আহা আমি প্ৰমাণটো কৰিবলৈ আৰম্ভ কৰো প্ৰথমে আমাক দিয়া বিধিটো লিখি লওঁ বিধিটো হৈছে a to the power m হৰণ a to the power n is equal to a to the power m minus n ইয়াতে আমি বহাব লাগিব m যত আছে তাতে আমি 0 বহুৱাই দিব লাগিব ইয়াতে এটা আমি কাম কৰি লওঁ যেটো হৰণ আছে হৰণটো আমি ভগ্নাংশৰ ৰূপত লিখি লওঁ তেতিয়াহলে আমি লিখিব লাগিব যে a to the power m হৰণ a to the power n is equal to a to the power m minus n লিখি ললো তাৰ পিছতে আমাক যেটো শৰ্ত দিয়া আছে আমি সেই শৰ্তটো লিখিম শৰ্তটোত আমাক দিয়া আছে আমি ইয়াতে যেটো m ৰ মানটো বহাব লাগিব 0 বুলি তেতিয়াহলে আমি পাম যদি 0 বহাই দিও তেতিয়াহলে কি হ'ব আমি এনে ধৰণে লিখিব লাগিব যে a to the power m divided by a to the power ইয়াতে আমি লিখিব লাগিব a to the power m ৰ ঠাইত 0 আছে গতিকে 0 লিখিলো
তাৰপিছতে লিখা আছে a টু দি পাৱাৰ n nৰ মানটো কোনো সংখ্যা দিয়া নাই গতিকে a টু দি পাৱাৰ n বুলি লিখিলোঁ সমান চিন দিলোঁ বাওঁফালে লিখিম বাওঁফালে দিয়া আছে a টু দি পাৱাৰ m ৰ ঠাইত লিখিম 0 বিয়োগ n টু n বুলি লিখি ল'লোঁ তেতিয়াহ'লে কি হ'ব চোৱা এবাৰ যদি বাওঁফালটো আমি মন কৰোঁ আমি দেখিলোঁ যে a টু দি পাৱাৰ 0 আৰু অলপ আগত আমি প্ৰমাণ কৰিছোঁ যে এনিথিং টু দি পাৱাৰ 0 যিকোনো এটা সংখ্যাৰ ওপৰত ঘাতটো যদি 0 থাকে তাৰ মানটো কি হয় 1 হয় গতিকে সেই বিধিটো আমি ইয়াতে ব্যৱহাৰ কৰিম আৰু ব্যৱহাৰ কৰি আমি বাওঁফালে যিটো a টু দি পাৱাৰ m আছে ইয়াৰ ঠাইত আমি লিখিম 1 ভগ্নাংশ চিহ্নৰ ওপৰত লিখিম 1 তলত আমি লিখিম a টু দি পাৱাৰ n ইকুৱেল তাৰপিছত আমি লিখিম a টু দি পাৱাৰ 0 মাইনাছ n 0 মাইনাছ nটোৱে কি দিব 0টো আঁতৰাই দিয়া a টু দি পাৱাৰ মাইনাছ n দিব কাৰণ 0 মাইনাছ n কৰিলে কি হয় মাইনাছ n হয় গতিকে আমি সেই নিয়মটো ইয়াতে খটুৱাই দিলোঁ আৰু খটুৱাই দিয়াৰ লগে লগে আমি পালোঁ যে a টু দি পাৱাৰ মাইনাছ m আৰু প্ৰমাণ কৰিব দিয়াটো আমাক এইটোৱে প্ৰমাণ কৰিব দিছে মাত্ৰ পক্ষকেইটা সলনি হৈ আছে গতিকে আমি লিখি দিব পাৰোঁ যে a টু দি পাৱাৰ মাইনাছ n বাওঁফালটো আমি সোঁফালটো আমি বাওঁফালে লিখি দিলোঁ a টু দি পাৱাৰ মাইনাছ n ইজ ইকুৱেল টু 1 বাই a টু দি পাৱাৰ n এইটোৱে হৈছে আমি কৰিব লগা প্ৰমাণ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনা সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ